এইটো আমি এটা গোপন খবৰ এটা পালোঁ নগাঁৱতে বাহৰ পাতি বাহিৰৰ বহিৰাজ্যৰ তথা অসমৰ বেলেগ এখন জিলাৰ কেইবাজনো চাইবাৰ অপৰাধী নগাঁও জিলাৰ কেইবাজনো আছে তাৰে আমি এতিয়া টোটাল 5 জনক আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ জিম্মাৰ পৰা আপত্তিজনক বেংক একাউণ্ট আৰু মোবাইল সিম কাৰ্ড মোবাইল এপ তেনেকুৱা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকক এটা গোচৰ ৰুজু কৰি আমি আদালতলৈ ফৰৱাৰ্ড কৰিছোঁ। লেপটপ পাইছে নেকি? লেপটপ পোৱা নাই, আমি মোবাইল ফোনতে পাইছোঁ। ক'ৰ পৰা আটক কৰিছে? তেওঁলোকৰ 2 জনক আমি নগাঁৱতে আটক কৰিছোঁ আৰু 3 জনক কালি শেষ ৰাতি গুৱাহাটীৰ পৰা আটক কৰি অনা। তেওঁলোকে হেক কৰিছিলে কিবা? হয়, তেওঁলোকে হেক কৰিছিলে আৰু বিভিন্ন ধৰণৰ ৱেব পৰ্টেল আৰু এপ ইউজ কৰি পইচাবিলাক তেনেকৈ আত্মসাৎ কৰি পেলাই তেওঁলোকে নিজে ইউজ কৰি আছে। কি কয়? নাই, নগদ ধন জব্দ কৰা নাই, আমি একাউণ্ট ফ্ৰিজ কৰিছোঁ। টোটেল আমি পাইছোঁ ATM প্ৰায় 6খনমান পাইছোঁ। সিম কাৰ্ডো আছে আপোনাৰ ধৰি লওক 6খনমান পাইছোঁ সিম কাৰ্ড। মহাৰাষ্ট্ৰৰ 2 জন আছে তাৰ? মহাৰাষ্ট্ৰৰ 2 জন। মহাৰাষ্ট্ৰৰ গুৱাহাটীৰ পৰা কৰিছে নেকি? আমি গুৱাহাটীৰ পৰা আটক কৰিছোঁ। আৰু বাকী 3 জনক? বাকী মহাৰাষ্ট্ৰৰ 2 জন আৰু নগাঁৱৰ 1জন, টোটেল 3 জনক গুৱাহাটীৰ পৰা আটক কৰিছোঁ আৰু বৰপেটাৰ 2 জনক আমি নগাঁৱৰ পৰা আটক কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।